দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত ভয়ংকৰ অঘটন প্ৰশিক্ষাৰ্থীৰ দুটা পক্ষৰ মাজত হোৱা ভয়ংকৰ সংঘাতত দাৰুচুৰি আক্ৰমণত আহত হয় কেইবাজন আৰক্ষী সৰু এখন কাজিয়া কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হোৱা হতাহতিৰ পিছতে দাৰুচুৰিৰ আক্ৰমণ প্ৰত্যাক্ৰমণ হয় কেইবাজন আৰক্ষী আহত হৈছে ঘটনাত ইয়াৰ এজনৰ অৱস্থা সংকটজনক আহত কেইজনক প্ৰথমে দেৰগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে আৰু এই ঘটনা সন্দৰ্ভত আমি শেহতীয়া তথ্য জানিবলৈ চেষ্টা কৰিম পুনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক দীপক হাজৰিকা আছে দীপক হাজৰিকা দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত যি অঘটন সংঘটিত হ'ল প্ৰশিক্ষাৰ্থী পুলিচৰ মাজত যি সংঘাতৰ সূত্ৰপাত ঘটে আৰু কেইবাজনো আৰক্ষী ইতিমধ্যে আহত হৈছে বুলি আমি জানিব পাৰিছোঁ তেওঁলোকক JMCHত ভৰ্তি কৰা হৈছে প্ৰথমে জানিব বিচাৰিছোঁ তেওঁলোকৰ বৰ্তমান অৱস্থা কেনেকুৱা নিশ্চয়কৈ ক'ব লাগিব যে সংঘমিত্ৰা যোৱাকালি লাচিত বৰফুকন পুলিচ একাডেমীৰ যি দেৰগাঁৱৰ যি ট্ৰেইনিং চেণ্টাৰ আছে সেই ট্ৰেইনিং চেণ্টাৰত ইতিমধ্যে এক অভাৱনীয় ঘটনা সংঘটিত হৈছিল যোৱাকালি যি দুই ফৈদৰ আৰক্ষীৰ মাজতে দুই ফৈদৰ মাজত কাজিয়া সূত্ৰপাত হৈছিল আৰু নিশাৰ ভাগতে এক উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছিল দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আৰু তাৰ পাছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছিল আৰু শেহতীয়াকৈ আমি নিউজ লাইভৰ দৰ্শকসকলক যোৱাকালি প্ৰায় 9 বজাত আমি লাইভ সম্প্ৰচাৰযোগে দেৰগাঁও অসামৰিক চিকিৎসালয়লৈ আমি গৈছিলোঁ আৰু তাতে আমি লাইভ সম্প্ৰচাৰ কৰিছিলোঁ আৰু ইতিমধ্যে যি আৰক্ষী এই আৰক্ষী জোৱানসকল প্ৰায় 6জনকৈ আৰক্ষী জোৱান আহত হৈছিল কম বেছি পৰিমাণে তাৰ ভিতৰতে 4জন আৰক্ষীক ইতিমধ্যে যোৰহাটলৈ পঠাইছিল আৰু যোৰহাট মেডিকেল কলেজত ইতিমধ্যে চিকিৎসা প্ৰদান চলি আছে ইতিমধ্যে যি দুজন ইতিমধ্যে সংকটমুক্ত বুলি দেৰগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয় আৰু বাকী যি কেইগৰাকী 4গৰাকী আৰক্ষী জোৱানে 4গৰাকী আৰক্ষী জোৱান বৰ্তমান যোৰহাট মেডিকেল কলেজত ইতিমধ্যে চিকিৎসাধীন হৈ আছে মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ যি মুখ্যত আৰু সন্মুখত আৰু কেমেৰা পাৰ্চন প্ৰশান্তক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ যোৱাকালি যি অবাঞ্ছিত যি ঘটনা সংঘটিত হ'ল দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত নিশা আহাৰ গ্ৰহণ কৰিবলৈ অহাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে বুলি ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে ইতিমধ্যে টুইটযোগে অৱগত কৰিছে আৰু যোৱাকালি যি প্ৰায় 9 বজাত আহাৰ গ্ৰহণ কৰিবলৈ অহা অৱস্থাত আৰক্ষীৰ মাজতে দুই ফৈদৰ মাজত সম্পূৰ্ণ যি বাকবিতণ্ডা প্ৰথমে বাকবিতণ্ডা হয় তাৰ পাছতে কাজিয়াৰ সূত্ৰপাত হয় তাৰ পাছতে এক মাৰপিটৰ ঘটনা সংঘটিত হ'ল আৰু সেই মাৰপিটত 6জনকৈ আৰক্ষী জোৱান কম বেছি পৰিমাণে ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছিল আৰু ততাতৈয়াকৈ আৰক্ষী বিভাগৰ তৰফৰ পৰা ইতিমধ্যে যি 6জনকৈ আৰক্ষী জোৱানক প্ৰথমতে দেৰগাঁও যি অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰিছিল আৰু তাৰ পাছতে 4জন আৰক্ষীক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে আৰু ইতিমধ্যে 4জনকে যোৰহাট মেডিকেল কলেজত উন্নত চিকিৎসা কৰি থকা হৈছে বুলি আমি শেহতীয়া খবৰ লাভ কৰিছোঁ আৰু এই মুহূৰ্তত আমি স্থানীয় লোকৰ পৰা জানিবলৈ চেষ্টা কৰিম এজন ব্যক্তি আছে মোৰ লগত তাৰ সমান্তৰালভাৱে এইখিনিতে উল্লেখ কৰিছোঁ সংঘমিত্ৰা যোৱাকালি যি আৰক্ষী কেইগৰাকীৰ নাম হৈছে JP অৰুণ পিংটং কংটং মোহম্মদ আমিন খান PS অজিত পেলে চেল জেল লিকাং KS দীপক সিং এই 6গৰাকী আৰক্ষী জোৱান ইতিমধ্যে সেই যি হতাহতিত ইতিমধ্যে তেওঁলোক যথেষ্ট আঘাতপ্ৰাপ্ত হৈছিল আৰু এতিয়া সমগ্ৰ গোলাঘাট জিলাখনতে এক তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে যিহেতু দেৰগাঁও আৰক্ষী যি প্ৰশিক্ষণ কেন্দ্ৰ তেখেতসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহিছিল কিন্তু তাৰ মাজতে এনেধৰণে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত ইতিমধ্যে সমগ্ৰ গোলাঘাটবাসীয়ে দুখ প্ৰকাশ কৰিছে এনে ঘটনা কেতিয়াও কাম্য নহয় যিহেতু আৰক্ষীসকলে তেওঁলোকে আৰক্ষীত যোগদান কৰাৰ সময়তে তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছিল যে জনসাধাৰণ নিৰাপত্তা দিব লাগে কিন্তু এতিয়া প্ৰশ্ন উঠিছে যে আৰক্ষীসকলৰ নিজৰে নিৰাপত্তা নাইকিয়া এক পৰিৱেশ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত স্থানীয় এগৰাকী সচেতন দেৰগাঁৱৰ সচেতন লোক আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু যোৱাকালি এক অবাঞ্ছিত ঘটনা সংঘটিত হ'ল এইটো কি ক'ব সেই সবিশেষ ঘটনা সবিশেষ যোৱাকালি ঘটনাটো হৈছে দুৰ্ভাগ্যজনক মণিপুৰৰ নোম শিহৰি যোৱা ঘটনাই আহি অসম আৰক্ষীৰ মজিয়া পালেহি এইটো খুব মানে দুৰ্ভাগ্যজনক এটা বিষয় আৰু এই খুব চিন্তনীয় এটা বিষয় যে নগা আৰু মিতেসকলৰ যি সংঘাত এই সংঘাত
মানে প্ৰশিক্ষণ লৈ থকা আৰক্ষীৰ মাজত যেতিয়া সংঘাত হ'বলৈ গৈছে এইটো এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে তে এই পৰিস্থিতি যদি কেতিয়াবা ইয়াতকৈ ডাঙৰ ভয়াৱহ বিস্ফোৰণ হ'ব সম্ভাৱনা আমি কালি যি দেখিলোঁ এইটো সঁচাকৈ মানে চিন্তনীয় বিষয় আৰু তেওঁলোকে খাদ্য গ্ৰহণ কৰিবলৈ অহাৰ সময়ত এই ঘটনাটো হৈছে বুলি আমি বিভিন্ন মাধ্যমৰ পৰা জানিব পাৰিছোঁ কিন্তু কথাটো হ'ল খাদ্য গ্ৰহণ কৰিব অহাৰ সময়ত তেওঁলোকৰ কৰ্তব্যত যিখিনি অসম আৰক্ষীৰ বিষয়া আছিল অসম আৰক্ষীৰ যিখিনি কৰ্তব্যত কৰ্মৰত আছিল তেখেতসকলে এই যিটো এই তেওঁলোকৰ মাজত এটা সংঘাত হৈ আছে বুলি তেখেতসকলে আগতে যদি গম পাইছিল আৰু তেখেতসকলে এই খাদ্য গ্ৰহণ কৰিবলৈ হাতত অস্ত্ৰ লৈ অহা দেখা গৈছে কাৰণ মানুহে আহাৰ গ্ৰহণ কৰিবলৈ হাতত থালিখন লৈ আহে আৰু আপোনাৰ হেৰি লৈ আহে এই এটা বাতি লৈ আহে মানে থালি আৰু বাতি লৈ আহে তেওঁলোকে হাতত কেনেকৈ অস্ত্ৰ লৈ আহিব পাৰিলে এতিয়া হাতত অস্ত্ৰ লৈ অহাটো খুব মানে আমি দুৰ্ভাগ্যজনক চিন্তনীয় বিষয় হৈ পৰিছে যে এনেধৰণে যদি অসম আৰক্ষীৰ লাচিত বৰফুকন পুলিচ একাডেমীত মানে পুলিচৰ নামত এছামে সন্ত্ৰাস চলাব যায় তেতিয়াহ'লে অসম আৰক্ষী যে বদনামত কালিমা নাখানিব এইটো কোনো কথা নাই।